নমস্কাৰ, মই আজি নতুন এটা ৰেচিপি বনাবলৈ লৈছোঁ চিকেন ম'ম'। কিদৰে চিকেন ম'ম' বনাই চাওঁ আহকচোন। চিকেন ইয়াত 250 গ্ৰাম আছে, এইখিনি মই ভালকৈ পেষ্ট কৰি ল'লোঁ। এতিয়া বাকী পদ্ধতি আপোনালোকক দেখাই আছোঁ। এয়া মই ময়দা 1 কাপ লৈছোঁ, 2 কাপ, 3 কাপ ময়দা মই লৈছোঁ। এয়া অলপ ৰিফাইন দিলোঁ, নিমখ অকণমান দিওঁ। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। এয়া গৰম পানী, কুহুমীয়া গৰম পানী মই দি অলপ অলপকৈ এইখিনি মাখি দিম। এয়া মোৰ ডো বনোৱা হৈ গৈছে। ডোটো এতিয়া মই নামাত্ৰ অকণমান তেল সানি পিনে ৰাখি দিম। এয়া মই চয়াবিনত ঢালিলোঁ। ঢালাৰ পিছতে মই এয়া মাংসখিনি ভালদৰে মই মিক্সিত মাৰি ল'লোঁ। মই দি দিছোঁ আৰু এইখিনি ভালকৈ ফ্ৰাই কৰিম। কেইডোখৰমান জলকীয়া দি দিছোঁ। এইখিনি ভালকৈ ফ্ৰাই কৰিব লাগিব। নিমখ দিছোঁ অকণমান। এয়া এইদৰে মই ম'ম'বিলাক বনাই আছোঁ। মিলি মেলি ডাঙৰো কৰি খাব পাৰে, কিন্তু মই সৰু সৰুৱে মোৰ ভাল লাগে। মেলি পিনে এইদৰে মই ম'ম'টো চেপত এইদৰে মাংস ভৰাই মই এইদৰে এনেকুৱা কৰি ম'ম' বনাই আছোঁ। মই এতিয়া ম'ম' কেনত বহাই আছোঁ। এইদৰে চয়াবিন অইল লগাই ল'ব লাগিব, নহ'লে কেনটোত লাগি যাব ম'ম'বিলাক। 2 নম্বৰ কেনটো মই বহাই আছোঁ। এইদৰে মই ম'ম' আকৌ দি আছোঁ, কাৰণ ম'ম'খিনি ফুলিব, সেইটো কাৰণে অলপ ফাক ফাককৈ দিব লাগিব। খুব বেছি 20 মিনিট মই গেছ জ্বলাই দিছোঁ। খুব বেছি 20 মিনিট। এই আমাৰ চাটনিৰ কাৰণে ইয়াত বাদাম দিছোঁ, আৰু কেঁচা জলকীয়া দিছোঁ, আৰু অকণমান চিকেন দিছোঁ। তেতিয়া মই এইখিনি ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। পানী অকণমান দি গ্ৰাইণ্ড কৰি ল'ম। এয়া চাটনি হৈ গ'ল। এয়া ম'ম' হৈ গৈছে, ইমান সুন্দৰকৈ ফুলিছে। এয়া ম'ম' আৰু এয়া চাটনি হৈ গ'ল। এয়া সুন্দৰকৈ হৈ গৈছে।
আপোনালোকেও এইদৰে বনাই খাব পাৰিব। দেখিবলৈ ধুনীয়া লাগিছে। আপোনালোকেও এইদৰে বনাই খাব পাৰিব। বৰ সহজভাৱেই মই বনালোঁ। আপোনালোকে কিদৰে মই বনালোঁ দেখিলে। মই আকৌ আপোনালোকৰ আগত নতুন ৰেচিপি লৈ আকৌ আহিম। নমস্কাৰ।